कितने तेजस्वी लोग है हमारे यहाँ में, कितने জিনিয়াছ লোক है আপোনালোকৰ কথা কৈছো। আপোনালোকে থাম্বনেইল পঢ়িয়ে গম পাই গ'ল যে ভিডিঅ'টো কি প্ৰসংগত হ'বলৈ গৈ আছে। বহুত বেছি ইনফৰ্মেটিভ, বহুত দিন চেষ্টা কৰি প্ৰচেষ্টা চলাই ৰিচাৰ্চ কৰি বেংকৰ লগত কথা পাতি এই ভিডিঅ'টো বনাইছো। আশা কৰিছো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত বেছি ইনফৰ্মেটিভ হ'ব, বহুত বেছি লাভদায়ক হ'ব। গতিকে ভিডিঅ'টো শেষ পৰ্যন্ত চাব, কিন্তু বহুত বেছি জানিবলগীয়া কথা আছে। লগতে আপোনাৰ লগতে আন 10 জনৰ যাতে সহায় হয় ভিডিঅ'টো আগলৈ কিন্তু শ্বেয়াৰ কৰি দিব। নমস্কাৰ, মই আছোঁ গফৰ মোটিভেশ্যন স্পিকাৰ বিজনেছ কোচ। এইবাৰ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'। শেষলৈকে ভিডিঅ'টো চাব। যেতিয়া আপুনি কোনোবা এটা বেংকত লোন এপ্লাই কৰিবলৈ যায়, তেতিয়া বেংকে আপোনাৰ চিভিল স্ক'ৰ চেক কৰি আপুনি লোনটো পাবনে নাপাব। কোনোবাই লোন পায়, কোনোবাই নাপায়। কোনোবাই হাই ইণ্টাৰেষ্টত লোন ল'বলগীয়া হয় আৰু কোনোবাই হয়তো ল' ইণ্টাৰেষ্টতো লোন নাপায়। কোনোবাই খুব কম সময়তে লোন পাই যায় আৰু কাৰোবাৰ কাৰণে হয়তো বহুত সময় লাগি যায়। এটা প্ৰথম কথাটো হৈছে যে আপোনাৰ চিভিল স্ক'ৰ কেনেকৈ চেক কৰে তেওঁলোকে। এই চিভিল বোলা শব্দটো ক'ৰ পৰা আহিলে? আপোনাৰ চিভিল স্ক'ৰ ডাউন কিয় হ'ল? যদি আপুনি লোন লৈছিলে, চিভিল স্ক'ৰ ডাউন হৈ আছে, এই চিভিল স্ক'ৰ কেনেকৈ আপুনি আকৌ পুনৰ আপগ্ৰেড কৰিব পাৰিব, আপুনি পুনৰ চিভিল স্ক'ৰ বঢ়াব পাৰিব। যদি আপুনি লোন নাই লোৱা, তেতিয়াহ'লে যদি লোন ল'বলৈ গৈ আছে, ভাবি আছে, তেতিয়াহ'লে এই কথাকেইটাৰ ওপৰত ধ্যান দিব যাতে আপোনাৰ চিভিল স্ক'ৰ পৰি নাযায়। চিভিল স্ক'ৰ যদি এবাৰ পৰি যায়, তেতিয়াহ'লে চিভিল স্ক'ৰ বঢ়াবলৈ বহুত অসুবিধা হৈ যায়। নেক্সট আপুনি আকৌ লোন এটা উলিয়াবলৈ বহুত অসুবিধা হয়, বেংকে আপোনাক লোন ৰিজেক্ট কৰিব। প্ৰথম কথাটো হৈছে, যদি আপুনি ফৰ এক্সাম্পল আপুনি HDFC, প্ৰথম কথাটো কৈ দিওঁ, প্ৰমোচনেল ভিডিঅ' নহয়, মই নাম ল'বলগীয়া হৈছে বুজাবৰ কাৰণে। যদি আপুনি HDFC বা এক্সিছ বেংকৰ পৰা যেতিয়া লোন এটা লয়, লোনটো লোৱাৰ পাছত আপুনি লোনটোৰ লগত কি ধৰণে ট্ৰেনজেকশ্যন কৰিলে, পইচা সময়মতে মাৰিলে নাই, পে'মেণ্ট কৰিলে নাই, ইনষ্টলমেণ্ট দিলে নে নাই দিয়া, ডিফল্টাৰ হৈ গ'ল নেকি, ছেটেলমেণ্ট হৈ গ'ল নেকি, এই গোটেই ৰেকৰ্ডখিনি বেংকে, সেই বেংকটোৱে আপুনি যিটোৰ পৰা লোন লৈছিলে, বেংকে গোটেই আপোনাৰ ৰেকৰ্ডখিনি ক'ত পঠিয়াই দিয়ে? চিভিল ট্ৰেন্স ইউনিয়ন নামৰ এটা কোম্পেনী আছে, সেই চিভিল ট্ৰেন্স ইউনিয়ন নামৰ কোম্পেনীটোত পঠিয়াই দিয়ে আৰু তেওঁলোকে ডাটাসমূহ ৰাখি থয়, ছেভ কৰি থয়। তাৰপিছত যেতিয়া আপুনি কোনোবা এক্সিছ বেংকত বা SBI বেংকত বা ইউনিয়ন বেংকত যেতিয়া আপুনি লোন এপ্লাই কৰিবলৈ যায়, তেতিয়া আপোনাৰ বিষয়ে গোটেই আপোনাৰ পাষ্ট হিষ্ট্ৰী উলিয়াব বেংকটোৱে। যিটো বেংকত আকৌ নেক্সট এটা বেংকত যেতিয়া লোন এপ্লাই কৰিবলৈ যাব, সেই বেংকটো আপোনাৰ গোটেই ৰেকৰ্ডখিনি ক'ৰ পৰা পাব? সেই চিভিল ট্ৰেন্স ইউনিয়ন নামৰ কোম্পেনীটোৰ পৰা গোটেই ডাটা পাই যায়, আপোনাৰ গোটেই পে'মেণ্ট হিষ্ট্ৰী পাই যায়। আপুনি ডিফল্টাৰ হয় নে আপোনাৰ ক্ৰেডিট হিষ্ট্ৰী ঠিকে ঠাকে আছে, আগত লোন কিমান লৈছিলে, EMIবোৰ কেনেকৈ মাৰিছিলে, সময়ত মাৰিছিলে নে নাই, ছেটেলমেণ্ট কৰিছিলে নেকি, ডিফল্টাৰ হৈ থাকি গ'ল নেকি, 2টা 3টা কেইটা লোন আপুনি ল'লে, কিহৰ কাৰণে ল'লে, গোটেই বস্তুখিনি ক'ৰ পৰা পায়? চিভিল ট্ৰেন্স ইউনিয়ন নামৰ কোম্পেনীটোৰ পায়। এটা কথাটো হৈছে কি, যেতিয়া আপুনি লোন এটা আপুনি পায়, প্ৰথম অৱস্থাত যেতিয়া লোন এটা আপুনি লয়, লোনটো আপুনি কেইবাটাও কাৰণ থাকে য'ত নেকি আপোনাৰ চিভিল স্ক'ৰ ডাউন হৈ যায়। প্ৰথম কথাটো হৈছে, যেতিয়া আপুনি সময়মতে ৰিপে' নকৰে, ইনষ্টলমেণ্টবিলাক বা EMIবিলাক যেতিয়া আমি সময়মতে নামাৰে, আপুনি হয়তো ভাবিব পাৰে যে মোৰ 5 তাৰিখে লাষ্ট ডেট, 5 তাৰিখে নামাৰি মই 7 তাৰিখে মাৰি দিলোঁ, 10 তাৰিখে মাৰি দিলোঁ, কিন্তু কথাটো কি হৈছে, আপোনাৰ চিভিল স্ক'ৰ ডাউন হৈ যায়। তেতিয়া আপুনি কিন্তু ৰিপে' কৰিছে, আপুনি দিছে, আপুনি ভাবিছে মই দিছোঁতো, এসপ্তাহ 10 দিনৰ পাছত হ'লেওতো দিছোঁ, বা হয়তো 1 মাহৰ নিদি আপুনি একেলগে 2-3 মাহৰ আপুনি ইনষ্টলমেণ্ট মাৰিছে, চিভিল স্ক'ৰ কিন্তু ডাউন হৈ যায় তেতিয়াও। দ্বিতীয়টো হৈছে, আপুনি যদি আপুনি লোনটো চলি আছে, তাৰপিছত আপুনি ইনষ্টলমেণ্ট দিয়া বন্ধ কৰি দিলে আৰু দিয়া নাই, আৰু বহুত দিনলৈকে তেনেকৈ পৰি আছে, ডিফল্টাৰ হৈ আছে, চিভিল স্ক'ৰ ডাউন হৈ যাব তেতিয়াও। 3 নম্বৰ পইণ্টটো হৈছে, যদি আপুনি ভাবিছে আৰু লোন দিব আৰু আপুনি গোটেই লোনখিনি মাৰিব নোৱাৰে, পৰিশোধ কৰিব নোৱাৰে, বেংকে ক'লে যে আপুনি ছেটেলমেণ্ট কৰি দিব। ফৰ এক্সাম্পল আপুনি 3,27,000 টকা ধৰক আপুনি লোন দিবলৈ আছিলে, অ'কে। এতিয়া বেংকে বহুত দিনৰ পৰা আপোনাক ট্ৰাই কৰি আছে, আপোনাক কৈ আছে যে আপুনি ইনষ্টলমেণ্ট দিয়ক, পইচা দিয়ক, শেষ কৰক, আপুনি কিন্তু হাত দাঙি দিছে। তাৰপিছত বেংকে ক'লে ঠিক আছে আপুনি ছেটেলমেণ্ট কৰিব, 2 লাখ টকা বা 2.5 লাখ টকাতে ছেটেলমেণ্ট কৰিব। আপুনি ক'লে যে ঠিক আছে ছেটেলমেণ্ট কৰি লওক, মোৰ গাড়ীখন লৈ যাওক, মই আৰু পইচা দিবলৈ নাই, ঠিক আছে। বেংকে ক'লে যে আপোনাৰ গাড়ীখন বিক্ৰী কৰি মই 2 লাখ বা 2.5 লাখ টকাহে পাম, আপুনি দিব আছে 3,27,000, বাকী টকা ক'ৰ কি হ'ব? আপুনি ক'লে যে মই আৰু মোৰ উপায় নাই, তুমি যিমানত বিক্ৰী কৰা মোক ক'বলৈ নাই, মই আৰু পইচা দিবলৈ নাই, ঠিক আছে। তো আপোনাৰ গাড়ীখন বিক্ৰী কৰি তেওঁ কি কৰিব? যিমান পাই পাব, আৰু তাৰপিছত আপোনাৰ লোনটো ক্ল'জ কৰি দিব। এইটোকে কোৱা হয় ছেটেলমেণ্ট। এই ৰেকৰ্ডখিনি থাকি যায়, তেতিয়াও আপোনাৰ কি হয়? চিভিল স্ক'ৰ ডাউন হৈ যায়। যদি আপুনি ক্ৰেডিট কাৰ্ড ইউজ কৰে, কোনোবা এজন মানুহে যদি ক্ৰেডিট কাৰ্ড ইউজ কৰি আছে আৰু ক্ৰেডিট কাৰ্ড যদি ইউজ ভালকৈ নাজানে, ভালকৈ যদি এপ্লাই কৰিব নাজানে, তেতিয়াও কিন্তু চিভিল স্ক'ৰ ডাউন হৈ যায়, চিভিল স্ক'ৰ পৰি যায়। ধৰক আপোনাৰ ইউটিলাইজ, ঠিক আছে, লিমিটেশ্যন আপোনাক দিছে 1 লাখ টকা, তাৰমানে 1 লাখ টকা আপোনাক ক্ৰেডিট দিছে, ই 1 টকাৰ লোন হয়, এটা সৰু লোন, ঠিক আছে। আপোনাক 1 লাখ টকাৰ লোন দিলে, যদি কোনোবা এজন ব্যক্তিয়ে 1 লাখ টকা লোনটো পোৱাৰ পিছত, মানে ক্ৰেডিট কাৰ্ডখন পোৱাৰ পিছত কি কৰে? গোটেই পইচাটোৱে ইউজ কৰি দিয়ে, 1 মাহত 80,000, 90,000 টকা, 95,000 গোটেই পইচাটো ইউজ কৰি দিয়ে।
যদি আপুনি 80% 90% যদি আপুনি ইউজ কৰি দিয়ে তেতিয়া আপোনাৰ চিভিল স্ক'ৰ পৰি যাব ঠিক আছে তো এইটো এটা ভুল কেতিয়াও আপুনি নকৰিব তো এইকেইটা কাৰণত আপোনাৰ চিভিল স্ক'ৰ ডাউন হৈ যায় এটা কথাটো হৈছে যে আপুনি চিভিল স্ক'ৰ উঠাব কেনেকৈ প্ৰথম কথাটো হৈছে যে চিভিল স্ক'ৰৰ স্লেবকেইটা কি হয় কিমান স্লেব হ'লে বেংকে আপোনাক লোনটো দিব বিচাৰে এক নম্বৰ হৈছে যদি 650 চিভিল স্ক'ৰ থাকে তেতিয়াহ'লে ৰেড ক্ৰছ আপুনি লোন নাপায় ক'ৰপৰা নাপায় কেতিয়াও নাপায় যদি আপোনাৰ চিভিল স্ক'ৰ 650 পৰা 740 ভিতৰত থাকে তেতিয়াহ'লে আপুনি লোন পাব অলপ কষ্ট হ'ব মুস্কিলছে লোন পাব হাই ইণ্টাৰেষ্ট লগাই দিব আৰু যদি আপোনাৰ 740 বা আপুনি 800ৰ ওচৰে পাজৰে হয় 800ৰ ওচৰে পাজৰে হয় তেতিয়াহ'লে বেংকে আপোনাক উপজাচি লোন দিব আৰু যদি 800 বা 800 প্লাছ হয় তেতিয়াহ'লে এক্সেলেণ্ট বেংকেতো আপোনাক খেদি খেদি লোন দিব ঠিক আছে আপোনাক উপজাচি লোন দিব খুব কম সময়ত লোন দিব কেইটামান সুবিধা আছে বেনিফিট আছে যদি আপোনাৰ 800 বা 800 প্লাছ হয় তেতিয়াহ'লে কি হ'ব আপুনি ইনষ্টেণ্ট লোন পাব কম সময়তে লোন পাই যাব দ্বিতীয়টো হৈছে ৰেট অফ ইণ্টাৰেষ্ট একদম কম হ'ব বেংকৰ কৰ্মচাৰীয়ে যেতিয়া লোন লয় নিজৰ বেংকৰ পৰা তাৰ ৰেট অফ ইণ্টাৰেষ্ট বহুত কম হয় আপোনাকো কম লগাব 3 নম্বৰটো হৈছে কি আপোনাৰ ডিউৰেশ্যনটো দীঘলীয়া সময়ৰ কাৰণে পাব এইকেইটা ফেচিলিটি পাব এটা যিসকলৰ চিভিল স্ক'ৰ ডাউন হৈ আছে চিন্তা কৰাৰ মুঠেই প্ৰয়োজন নাই ৱেইট কৰক ধৈৰ্য ধৰক কৈ আছোঁ এতিয়া চিভিল স্ক'ৰ যি ধৰণে বেয়া হয় চিভিল স্ক'ৰ বঢ়াবও পাৰি ধৰক কোনোবা এজন মানুহে আপোনাৰ দোকানৰ পৰা বাকী খাইছিল ঠিক আছে পইচা নিদিলে দিয়া নাই আপুনি তো তেওঁ কিবা বাকী দিয়া আপোনাৰ বন্ধ কৰি দিলে আপুনি ঠিক আছে কিন্তু পিছত গম পালে বহুত দিন নাই মানুহজনৰ কিয় লেনা দানা বহুত ভাল হ'ল বেলেগৰ পৰা আপুনি শুনিব ধৰিছে যে মানুহজনৰ লেনা দানা বহুত ভাল হ'ল আগত কৰি তো বেলেগৰ পৰাও পইচা লৈছে ধাৰ লৈ কিন্তু পইচাটো মাৰি দিয়ে বেলেগৰ পৰা দোকানৰ পৰা তেওঁ বাকী উঠাই বস্তু খায় কিন্তু পইচা মাৰি দিয়ে আপুনি বেলেগৰ পৰা শুনিব ধৰিলে আপুনি গম পালে যে মানুহৰ বিহেভিয়াৰ চেঞ্জ হ'ল ঠিক আছে মানুহজনৰ যিটো আদান প্ৰদান মানুহৰ লেনা দেনা যিটো বিহেভিয়াৰটো বহুতখিনি সলনি হৈ গ'ল মানুহজন আগতকৈ শুধৰণি হ'ল মানুহজন উইলিংলি পইচা দিব বিচাৰে ইচ্ছাকৃতভাৱে তেওঁ পইচা দিব বিচাৰে আগত হয়তো দিব পৰা নাছিল হয়তো কিবা অসুবিধাও হ'ব পাৰে কিন্তু এতিয়াতো মানুহজন সলনি হ'ল তেতিয়া আপুনি নেক্সট যেতিয়া মানুহজন আপোনাৰ ওচৰলৈ পইচা বিচাৰে আপুনি দিবলৈ ইচ্ছা কৰিব চেষ্টা কৰিব ঠিক তেনেকুৱা বেংকৰ ক্ষেত্ৰতো তেনেকুৱা হয় কাষ্টমাৰজনৰ যদি কিবা কাৰণত লোন দিয়া নাছিল হয় ইচ্ছাকৃতভাৱে হয়তো অনিচ্ছা সত্ত্বেও দুটা বস্তু থাকে এটা হৈছে যে মানুহজনে ইচ্ছাকৃতভাৱে কেতিয়াবা লোন নিদিয়ে আৰু কেতিয়াবা হয়তো মানুহজনে হয়তো অনিচ্ছা সত্ত্বেও লোন নিদিয়ে তাৰমানে কি তেওঁ দিবলৈ ইচ্ছা আছে কিন্তু বিজনেছ ডাউন হৈ গ'ল ঠিক আছে তেওঁৰ বিজনেছ হয়তো ফ্লপ হৈ গ'ল তেওঁৰ লোন তেওঁ ৰিপে কৰিব পৰা নাই যাৰ ফলত তেওঁৰ ডিফল্টাৰ হৈ গ'ল চিভিল স্ক'ৰ ডাউন হৈ গ'ল হ'ব পাৰে কিন্তু এতিয়া ইয়াক শুধৰণি কৰিবলৈ কি কৰিব লাগিব আপুনি বেংকত গৈ মিনিমাম 2000 টকা জমা কৰি এখন ক্ৰেডিট কাৰ্ড লৈ ল'ব ফিক্সড ডিপজিট দি এখন ক্ৰেডিট কাৰ্ড পাব আৰু সেই ক্ৰেডিট কাৰ্ডখন আপুনি ইউটিলাইজ কৰক আৰু বিলটো পে'মেণ্ট কৰক ইউটিলাইজ কৰক বিল পে'মেণ্ট কৰক তেনেকৈ যদি আপুনি ইউজ কৰি থাকে আপুনি বেছিও ল'ব পাৰে 10,000 টকা জমা কৰি আপুনি 10,000 টকাৰ ক্ৰেডিট কাৰ্ড পাই যাব আৰু সেই 10,000 টকা ক্ৰেডিট কাৰ্ডখন পোৱাৰ পিছত আপুনি তাক ইউটিলাইজ কৰক আৰু যিমান আপোনাৰ খৰচা হ'ল আৰু সেই খৰচা কিন্তু বিল আপুনি সময়মতে পে'মেণ্ট কৰি দিয়ক এদিন আগতে পে'মেণ্ট কৰি দিয়ক এই ধৰণৰ যদি আপুনি কৰি থাকে আপোনাৰ কি হ'ব তাত ৰেকৰ্ডত আপোনাৰ হিষ্ট্ৰীত আপোনাৰ ৰেকৰ্ডটো ভাল হৈ আহিব যে আপুনি সময়মতে লোন কিন্তু পৰিশোধ কৰি আছে সময়মতে আপুনি কি কৰিছে আপুনি পইচা যিটো আপুনি ইনষ্টলমেণ্ট দিব লাগে ক্ৰেডিট কাৰ্ডৰ যিটো পইচা দিবলৈ সময়মতে দি আছে গতিকে লাহে লাহে আপোনাৰ চিভিল স্ক'ৰ আকৌ ভাল হৈ আহিব বহুত বেছি ভাল হ'ব বুলি মই নকওঁ 800 প্লাছ নহয় কিন্তু 750লৈকে আহি যাব 750 যদি আহি যায় আপোনাৰ লোনটো পাবলৈ বহুত ইজি হৈ যায় হোপ ইউ লাইক দ্য ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব থেংক ইউ এণ্ড গুড নাইট